তো হেল্ল' গাইছ আপোনাক স্বাগতম জনাইছোঁ আমাৰ ইউটিউবছ অনলাইনৰ আজিৰ নতুন ভিডিঅ'লৈ। তো গাইছ আপুনি যদি মেট্ৰিক পৰীক্ষা দিছিলে তেনেহ'লে আপোনাৰ বাবে আছে এটা ভাল খবৰ। যদি আপুনি HSLC বা মেট্ৰিক পৰীক্ষা দিছিলে 2024 চনত তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ বাবে এটা ভাল খবৰ। হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিছে যে 19 তাৰিখৰ পৰা 21 তাৰিখৰ ভিতৰত মানে 19 এপ্ৰিলৰ পৰা 21 এপ্ৰিলৰ ভিতৰত আপোনাৰ যি মেট্ৰিকৰ ৰিজাল্ট এই ৰিজাল্ট কিন্তু বা ফলাফল দিয়া হ'ব। চ' আপুনি আপোনাৰ ৰিজাল্টটো কেনেকৈ চেক কৰিব, কি কোনটো এপৰ জৰিয়তে বা কোনটো ৱেবছাইটত আপুনি আপোনাৰ ৰিজাল্টটো চেক কৰিব, এইটো ভিডিঅ'ৰ জৰিয়তে ফুল প্ৰচেছ দেখুৱাই দিম বা ডেমো হিচাপে ভিডিঅ'টো দেখুৱাই দিম। আপুনি এতিয়া চেক কৰিব নোৱাৰিব, যেতিয়া আপুনি আপোনাৰ ৰিজাল্টটো দিব তেতিয়া কিন্তু আপুনি চেক কৰিব পাৰিব। চ' কেনেধৰণে আপুনি আপোনাৰ ৰিজাল্টটো চেক কৰিব সকলোতকৈ আগত এইটো ভিডিঅ'ৰ জৰিয়তে A to Z প্ৰচেছ দেখুৱাবলৈ গৈ আছোঁ। চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষত থকা বেল আইকনটো বজাই দিয়ক। কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিকৰ ৰিজাল্ট দিব। ঠিক আছে, অংকৰ প্ৰশ্নখন টান আহা বুলি কৈছিল, তথাপিতো পাছ কৰিব, কোনো চিন্তা কৰিবলগীয়া নাই। এতিয়া আপোনালোকে চাওক, যিমান ছোৱালীয়ে মেট্ৰিক পাছ কৰিব সবটো কলেজত নাযাব, ঘৰত টকা পইচাৰ অসুবিধা আছে। এইবাৰ আমি বিনামূলীয়া নামভৰ্তিও কৰি দিম আৰু কলেজত যোৱা ছোৱালীজনীৰ বেংক একাউণ্টতো মামাই 10,000 টকা সোমাই দিব। মেট্ৰিকৰ ৰিজাল্ট দিব কোন তাৰিখে দিব? 19, 20, 21 তাৰিখ মানে মেট্ৰিক। চ' আপুনি আপোনাৰ ৰিজাল্টটো চেক কৰিবলৈ হ'লে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। মই সুবিধাৰ্থে ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ। অ'পেন কৰাৰ পাছত আপুনি চিম্পলি চাৰ্চ বাৰত টাইপ কৰিব লাগিব। ইয়াতে বহুতকেইটা ৱেবছাইট আছে ৰিজাল্ট চোৱাৰ কাৰণে, বহুতকেইটা ৱেবছাইট দেখা পাব। তাৰ ভিতৰত আটাইতকৈ যিটো ভাল ৱেবছাইট সেইবিলাক হৈছে sebaonline.org। ইয়াতে দেখা পাইছে sebaonline.org। তাৰপিছত দেখা পাইছে results.shiksha। তাৰপিছত দেখা পাইছে resultassam.nic.in। এনেকুৱা বহুত ধৰণৰ ৱেবছাইট আছে, আপুনি কিন্তু সেইবিলাকৰ কাৰণে চাব পাৰিব ৰিজাল্টটো। চ' ইয়াৰ কাৰণে মই যিটো আটাইতকৈ পপুলাৰ সেইটো মই দেখুৱাই দি আছোঁ। চ' আপুনি আপোনাৰ গুগল ট্ৰাইব বাৰত গৈ কিনে চাৰ্চ কৰিব sebaonline.org। আপুনি চিম্পলি এইখিনি লিখি চাৰ্চ কৰি দিয়াৰ পাছত ইয়াতে দেখা পাব সেবাৰ ৱেবছাইট। আৰু ইয়াতে আপুনি যেতিয়া ক্লিক কৰিব HSLC ৰিজাল্টছ, আপুনি জাষ্ট এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে কিন্তু এতিয়া নাহে। ইয়াতে দেখা পাব, ইয়াতে দেখা পাইছে HSLC এক্সামিনেশ্যন ৰিজাল্ট 2023। ইয়াতে কিন্তু আপুনি 2023 চনৰটো দেখা পাই আছে। ইয়াতে আপোনাৰ এনেকৈ 2024 চনৰটো আহি যাব। চ' যেতিয়া আপোনাৰ 24 চনৰটো আহিব আপুনি তাতে ক্লিক কৰি দিব। যিহেতু এতিয়ালৈকে অহা নাই সেইকাৰণে এই চিষ্টেমটো অহা নাই। মই আগৰ বছৰৰ যিটো ৰিজাল্ট আছে সেই ৰিজাল্টটোৰ ডেমো হিচাপে দেখুৱাই দি আছোঁ। তো ছেকেণ্ড প্ৰচেছটো আটাইতকৈ ইজি হয়। আপুনি চিম্পলি গুগল টাইপ বাৰত গৈ কিনে চাৰ্চ কৰিব result.assam.gov.in লিখি চাৰ্চ কৰি দিব। মই স্ক্ৰীনত দি দিছোঁ, আপুনি এইটো লিখা চাৰ্চ কৰি দিব। এইটো চাৰ্চ কৰাৰ পাছত ওপৰত যিটো দেখা পাইছে resultsassam.nic.in, আপুনি চিম্পলি তাতে ক্লিক নকৰিব। আপুনি তলফালে দেখা পাইছে, ইয়াতে দেখা পাব আছাম HSLC ৰিজাল্ট 2024 বুলি দেখা পাব। ইয়াতে 21 হৈ আছে, আপুনি কিন্তু 24 বুলি দেখা পাব। আপুনি চিম্পলি তাতে ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছত আপুনি কিন্তু এনেকুৱা এটা অপশ্যন দেখা পাব। ইয়াতে দেখা পাইছে আছাম হাই স্কুল লিভিং চাৰ্টিফিকেট এক্সামিনেশ্যন HSLC and AHM ৰিজাল্ট 2022 আছাম সেৱা। চিম্পলি আপুনি এই ডাঙৰ অপশ্যন যি দেখা পাইছে আপুনি এইটো অপশ্যনত ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপুনি ইয়াতে এটা এনেকুৱা অপশ্যন দেখা পাব। এই অপশ্যনটো দেখাৰ পাছত ওপৰত দেখা পাইছে ৰোল, আৰু এইফালে কিন্তু আপুনি এটা অপশ্যন দেখা পাইছে। আপুনি চিম্পলি তেনেকৈ আপোনাৰ ৰোল নম্বৰটো এণ্টাৰ কৰিব লাগিব। ছাপ'জ মই এটা এণ্টাৰ কৰি দেখুৱাই দি আছোঁ B22। আপুনি কিন্তু ইয়াতে B24 লিখিব লাগিব। লিখাৰ পাছত আপোনাৰ যিটো নম্বৰ আছে আপুনি সেইটো এণ্টাৰ কৰিব লাগিব। ৰোল আছে, সেইটো ৰোলটো আপুনি এণ্টাৰ কৰিব ছেম টু ছেম। এণ্টাৰ কৰি দিয়াৰ পাছত আপুনি তলফালে ইয়াতে দেখা পাইছে নম্বৰ এনৰ জেগাত আপোনাৰ যিটো নম্বৰ আছে আপুনি সেই নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। চ' মই এণ্টাৰ কৰি দেখুৱাই দি আছোঁ।
যেতিয়া আপুনি নম্বৰটো এণ্টাৰ কৰিব এণ্টাৰ কৰাৰ পাছত আপুনি তলত আৰু এটা ছাইডত আৰু এটা কেপচা কোড দেখা পাব ইয়াতে দেখা পাইছে B4XPGE আপুনি যি কেপচা কোডটো দেখা পাইছে এই কেপচা কোডটো ছেম টু ছেম আপুনি এইফালে যি বক্স আছে এই বক্সত আপুনি এণ্টাৰ কৰিব লাগিব এইটো বক্সত আপোনাৰ এই কেপচা কোডটো এণ্টাৰ কৰিব লাগিব আপুনি যেতিয়া আপোনাৰ কেপচা কোডটো এণ্টাৰ কৰি দিব এণ্টাৰ কৰি দিয়াৰ পাছত অলপ সময় ৱেইট কৰিব আপুনি মই কেপচা কোডটো ফিল কৰি আছোঁ জাষ্ট কেপচা কোডটো ফিল কৰাৰ পাছত আপুনি দেখা পাব এটা ছাবমিট নামৰ অপশ্যন জাষ্ট আপুনি ছাবমিট অপশ্যনত ক্লিক কৰিব লাগিব আপুনি যদি ঠিকে আছে আপুনি জাষ্ট ছাবমিট অপশ্যনত ক্লিক কৰি দিব আপুনি যেতিয়াই ছাবমিট অপশ্যনত ক্লিক কৰি দিব ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ পাছতে কিন্তু আপোনাৰ যি ৰিজাল্ট আছে ৰিজাল্টটো ইয়াতে অ'পেন হৈ যাব আপোনাৰ মাৰ্কশ্বিটটো ইয়াতে অ'পেন হ'ব আপুনি মাৰ্কশ্বিটটো ডাউনলোড কৰি ল'ব অথবা প্ৰিণ্ট কৰাই ল'ব পাৰিব ইয়াৰ পৰাই চ' এনেকৈ আপুনি আপোনাৰ ৰিজাল্টটো চাব পাৰিব চ' ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চোৱাৰ বাবে আপোনাক ধন্যবাদ